নগাঁও জিলাৰ ৰাঙলু আৰক্ষীৰ বৃহৎ সফলতা 11টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰৰ এটা ভিভো মোবাইল সহ চিঞ্চ জব্দ নগাঁও জিলাৰ ৰাঙলু আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ফিৰদৌছ আহমেদৰ নেতৃত্বত বিয়লি 4 বজাত 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিৱ মন্দিৰৰ কাষত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। আহমেদ আলী নামৰ লোকজনে বহু দিনৰ পৰা ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। বিয়লি গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অসামৰিক পোছাকত গৈ মন্দিৰৰ সমীপত মটৰ চাইকেলত অহা লোকজনক ধৰি তালাচী চলাওঁতে তেওঁৰ পকেটৰ পৰা 11টা কণ্টেইনাৰ উদ্ধাৰ হয়। ড্ৰাগছখিনিৰ ওজন 13.98 গ্ৰাম। ধৃত দুষ্কৃতিকাৰীটোৰ পৰা এটা ভিভো মোবাইল আৰু AS31G4473 নম্বৰৰ বাজাজ প্লেটিনা বাইকখনো জব্দ কৰে। অঞ্চলটোৰ নৱপ্ৰজন্মক ধ্বংসৰ গঢ়ালৈ ঠেলি পঠোৱা আহমেদ আলীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে। ৰাঙলুবাসী ৰাইজে ৰাঙলু আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ফিৰদৌছ আহমেদক এনে পদক্ষেপ লোৱাৰ বাবে প্ৰশংসা কৰিছে। কঠীয়াতলীৰ পৰা ঘনকান্ত বৰা ৰিপৰ্ট। আপুনি থিয় হৈ থকা অৱস্থাতে আপুনি কৈছে আপোনাৰ পকেটৰ পৰা 4টা ওলাইছে, আপুনি মিছা কিয় মাতিছে? চাৰিটা উলিয়াইছে, আপুনি 4টা পাইছে, গোটেইকেইটা কিমানটা আছে দেখা পাইছে? 4টা আছিলে, হাতৰ মুঠিত 4টা আছিলে আৰু পকেটত বাকীখিনি পকেটত আছিলে। হয়, এনেধৰণৰ কুকৰ্ম কৰিবলৈ কুণ্ঠাবোধ কৰা নাই, তেওঁলোকক আপুনি কেনেধৰণৰ শাস্তি বিচাৰে আপোনালোকে? তেওঁলোকতো মই প্ৰথমতে কৈছোঁ তেওঁলোক কঠোৰতম কঠোৰ শাস্তি হ'ব লাগে, যিটো নেকি মানে তেওঁলোকে যাতে মই আশা কৰোঁ যাতে এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰীক আইনৰ আওতাত নি ভালকৈ শাস্তি দিব লাগে আৰু তেওঁলোকৰ মূল শিপা উঘলি আনিব লাগে। ক'ত আছে, ক'ৰ পৰা তেওঁলোকে এই বস্তুবিলাক সংগ্ৰহ কৰে? ৰাঙলু আৰক্ষী বিষয়াগৰাকীয়ে কিছুদিনৰ আগত আমিও ইয়াৰ পৰা আপোনাৰ নিউজ কৰিছোঁ, বাতৰি পৰিৱেশন কৰিছোঁ যে 18 বছৰ তলৰ ল'ৰা ছোৱালীক যাতে কুৎসাজাতীয় সামগ্ৰী বা বস্তু যাতে বিক্ৰী কৰোৱাত নিষেধাজ্ঞা জাৰি কৰিছে। তথাপিতো তেওঁলোকে ধৰক এতিয়া আমাৰ বজাৰসমূহত কেনেধৰণৰ আপুনি গামবুঢ়া হিচাপে কি আপুনি কেনেধৰণৰ আপুনি দেখা পাইছে? এতিয়া আমি জনাপক্ষত যিমানখিনি পাইছোঁ ভালেই পাইছোঁ। তেওঁলোকে মানে পৰাপক্ষত যিখিনি আমাৰ IC ছাৰে যিখিনি পদক্ষেপ লৈছে সেইখিনি তেওঁলোকে ফ'ল' কৰি আছে আৰু তেওঁলোকে এতিয়া বৰ্তমান তেনেকুৱা কম বয়সৰ ল'ৰা ছোৱালীক গুটখাজাতীয় বা চিগাৰেট এইবিলাক আদি বিক্ৰী কৰা নিষেধ কৰা হৈছে বা আমাৰ ফালৰ পৰা আমিও তেওঁলোকক জনাইছোঁ যে এইটো বিক্ৰী কৰিব নালাগে। কম বয়সৰ ল'ৰা ইমান কম দিনৰ ভিতৰত আপুনি ইমান ব্যৱসায় যে আগবাঢ়িছে কেনেকৈ, আপুনি কি ক'ব? এজন দি থৈ গৈছিল মোৰ তাত, পিছত মই দিবলৈ আহিছিলোঁ তাক, পিছত ছাৰে ধৰি পেলাই মোৰ পকেটৰ পৰা এইকেইটা উলিয়াইছে। সেয়ে বহু পৰিমাণে ড্ৰাগছ জব্দ কৰিছে, আপোনালোকে স্থানীয় ব্যক্তি হিচাপে আপুনি কি ক'ব? হয়, ধৰিছে, খুব ধুনীয়া কাম কৰিছে ছাৰে। এনেকৈ যিমান আছে আমি ধৰিবলৈ বিচাৰোঁ আৰু যিমান বেপাৰী আছে আমি ধৰিবলৈ বিচাৰোঁ, সিহঁতক মানে ভাল এটা শাস্তি দিব লাগে। আমি এই ড্ৰাগছ নিচাজাতীয় দ্ৰব্যৰ বিষয়ে আপোনাৰ নগাঁও জিলা আয়ুক্ত মহোদয়ৰ পৰা আদি কৰি আপোনাৰ আৰক্ষী অধীক্ষকৰ পৰা আদি কৰি সকলোৱে ড্ৰাগছৰ মানে লগত যিসকল ব্যক্তি জড়িত কঠোৰ বাৰ্তা আগতেও প্ৰেৰণ কৰিছে, তাৰ পাছতো সেইবিলাকৰ প্ৰতি কোনো ভূক্ষেপ নকৰি আমি দেখা পাইছোঁ যে বহু মানুহ এতিয়াও জড়িত হৈ আছে। কি ক'ব আপোনালোকে? এইবিলাক নিৰ্মূল হোৱাটো বিচাৰে নাই আপোনালোকে? এইবিলাক নিৰ্মূল হোৱাটো বিচাৰোঁ, মানে যিমান আছে আৰু চবকে ধৰিব লাগে। 11টা টোটেল কণ্টেইনাৰ পাইছে। 11টা পাইছে, আমাৰ আগতে ছাৰে ওলাইছে। যিহে সাজ পোছাক, সেই সাজ পোছাকৰ পৰা আপোনালোকে অনুমান কৰিব পাৰেনে অনুমান কৰিব পৰা বস্তু নহয়?